দৰাবিলৰ সংলগ্ন আচলতে দৰাবিল সংলগ্ন যি গৌচৰণীয়া পথাৰ আছে এই গৌচৰণীয়া পথাৰৰ 150 বিঘা ভূমি AIDCৰ যোগেদি এটা কলিকতাৰ কোম্পানীক গতাব বিচৰা হৈছে আৰু সেই কোম্পানীটো মূলতঃ এটা লজিষ্টিক কোম্পানী আৰু এই লজিষ্টিক কোম্পানী এটা যেতিয়া গাঁও এখনৰ মাজত হ'ব আৰু আমাৰ গৌচৰণীয়া পথাৰখনত হ'ব তেতিয়া এই গাঁওখনৰ লগতে এই গৌচৰণীয়া পথাৰ বা সেই অঞ্চলৰ পশুপালক বা বিলখনক লৈ জড়িত যিখিনি মৎস্যজীৱী আছে কৃষক আছে কুমাৰ মানুহ আছে এই আটাইখিনি জীৱন আৰু জীৱিকাৰ ওপৰত প্ৰভাৱ পৰিব তাৰোপৰি এখন গাঁৱত বা চৌপাশে ভৰা এখন ঠাইত যেতিয়া এটা লজিষ্টিক কোম্পানী নিৰ্মাণ হ'ব সেই গাঁওখনৰ মানুহৰ মাজত এটা বিষম পৰিস্থিতিৰ উদ্ভৱ কৰি যাব ই স্বাভাৱিক কাৰণ ইয়াৰ আগতেও দক্ষিণ কামৰূপত যিমানবিলাক কোম্পানী স্থাপন হৈছে বা হৈ আছে ইয়ে ইতিমধ্যে দক্ষিণ কামৰূপ প্ৰদূষিত কৰি পেলাইছে জনস্বাস্থ্য আৰু জীৱনলৈ নানান ধৰণৰ ভাবুকি আহি পৰিছে তাৰোপৰি বহিৰাগত বিভিন্ন ধৰণৰ গাড়ী সৰবৰাহৰ লগতে সেই গাড়ীবিলাকৰ লগত বিভিন্ন ধৰণৰ বস্তু বেয়া বস্তু মাৰাত্মক বস্তু ৰাগিয়াল বস্তু আদিও সৰবৰাহ হয় আৰু ইয়ে গাঁৱৰ স্বাভাৱিক পৰিস্থিতি বিৰূপ প্ৰভাৱ পেলায় সেইকাৰণে আমি এই লজিষ্টিক কোম্পানীৰ বিৰোধিতা কৰোঁ তাৰোপৰি এই গৌচৰণীয়া পথাৰৰ লগত সংলগ্ন যিখন বিল আছে এই বিলখনৰ জৈৱ বৈচিত্ৰ্যৰ আকৰ দক্ষিণ কামৰূপৰ ভিতৰত এই বিলখনে আমাৰ এই অঞ্চলটোক সতেজ কৰি ৰাখিছে আৰু এই জৈৱ বৈচিত্ৰ্য যদি এবাৰ ধ্বংস হয় ইয়াক আমি দুনাই কেতিয়াও ঘূৰাই পাব নোৱাৰিম হয় হয় চৰাইৰ ক্ষেত্ৰত আমি পৰ্যবেক্ষণ কৰিছোঁ বিগত 5 বছৰ ধৰি আমি চৰাই পৰ্যবেক্ষণ কৰিছোঁ ইয়াতে এতিয়ালৈকে 200তকৈ অধিক চৰাই আমাৰ নিৰীক্ষণত আছে আৰু এইখিনি আমি এতিয়ালৈকে তালিকাভুক্ত কৰিছোঁ অকল চৰাই নহয় ইয়াতে 64বিধ আপোনাৰ পখিলা পোৱা যায় তাৰোপৰি উদ্ভিদৰ ক্ষেত্ৰত কেইবাবিধো উদ্ভিদ পোৱা যায় সৰীসৃপৰ ক্ষেত্ৰত 10ৰো অধিক 12বিধ আপোনাৰ সৰীসৃপ পোৱা যায় আৰু নানাবিধ ধৰণৰ ইয়াতে বায়'ডাইভাৰ্চিটিৰ কাৰণে বস্তু পোৱা যায়